চ্যাম্পিয়ন ট্ৰফিৰ বাবে আমাৰ ইণ্ডিয়া টিম ঘোষণা হৈ গৈছে সকলোৱে হয়তো কথাটো জানেই আৰু সকলোৱে আসলতে এতিয়া কনফিউজনত আছে বা সকলোৱে ভাবি আছে যে কেনেকুৱা হ'ব আমাৰ ইণ্ডিয়া দলৰ প্লেইং 11 আসলতে চ্যাম্পিয়ন ট্ৰফিত সেই বিষয়ে মই কথা পাতিবলৈ গৈ আছো আৰু চ্যাম্পিয়ন ট্ৰফিৰ বাবে আমাৰ টিম ইণ্ডিয়া বৰ্তমান সময়ত সাজু হৈ উঠিছে 11 গৰাকী খেলুৱৈ বৰ্তমান সময়ত সাজু বা প্লেইং 11 সাজু হৈ উঠিছে বুলি ক'লে বেয়া নহ'ব আৰু এই ভিডিঅ'টো যদি আপোনালোকে একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাই তেনেহলে 2025 বৰ্ষত এনেকুৱাই আসলতে মই যিকে গৰাকী খেলুৱৈৰ নাম লম তেওঁলোকে আসলতে প্লেইং 11ত ভাৰতীয় টিমৰ হৈ খেলিব আৰু যদি মই প্ৰথমতে কম যে যদি কোনো খেলুৱৈ আঘাতপ্ৰাপ্ত নহয় যদি কোনো খেলুৱৈৰ ইনজুৰিৰ খবৰ নাহে তেনেহলে কিন্তু এই 11 গৰাকী খেলুৱৈ খেলিবলৈ গৈ আছে টিমত একেবাৰে ফিক্স হৈ আছে আৰু মই বেছি দীঘলীয়া নকৰো আপোনালোকক কোনে কোনে খেলিব হেতু দেখাই দিব বিচাৰিম বা জনাই দিব বিচাৰিম দেখাইটো মই নিদু বাৰু ডাইৰেক্ট কৈ যাম এজন গৈ খেলুৱৈ কৈ আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে জাস্ট আপোনালোকে সৰুকে এটা কাম কৰিব লাগিব এই ভিডিঅ'টো বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব বুলি মই আশা কৰিছো আৰু মই ডাইৰেক্ট আহি যাব বিচাৰিছো আজিৰ ভিডিঅ'টোৰ মূল বিষয়টো লৈ বা টপিকটো লৈ আৰু মই আপোনালোক সকলোকে জনাই দিব বিচাৰিছো যে চ্যাম্পিয়ন ট্ৰফি 2025ত আমাৰ ভাৰতীয় ক্ৰিকেট দলক নেতৃত্ব দিব ৰোহিত শৰ্মাই গতিকে ৰোহিত শৰ্মাটো প্লেইং 11ত থাকিবই লাগিব অধিনায়ক হয় তাৰ লগতে দলৰ উপ অধিনায়ক হিচাপে থাকিব সুমন গিল আৰু গিল দলৰ উপ অধিনায়ক হয় সকলোৱে জানে তেখেতক ভাইস কেপ্টেইনৰ দায়িত্ব দিয়া হৈছে তাৰ পাছতে আৰু কোন থাকিব বুলি ক'লে সকলোকে মই জনাই দিব বিচাৰিছো যে নাম্বাৰ 3 নো ডাউট বিৰাট কোহলি থাকিব বিৰাট কোহলিয়ে ভাৰতীয় দলৰ হৈ বেটিং কৰিবলৈ আহিব নাম্বাৰ 3 পজিশনত ইয়াৰ পাছতে নাম্বাৰ 4 পজিশনত আয়াৰ অন ফায়াৰ থাকিব এটো একেবাৰে স্পষ্ট কথা যদি খেলুৱৈগৰাকী কোনো আঘাতপ্ৰাপ্ত নহয় আৰু তেখেতৰ যেটো মই ফিটনেস দেখিছো ইনজুৰি হোৱাৰ চান্স বৰ্তমান সময়ত দেখা নাই তাৰ পাছতে নাম্বাৰ 5ত নো ডাউট কে এল ৰাহুল থাকিব কিন্তু এটো বেয়া নহয় যে লেফটি হিচাপে ঋষভ পন্তক ভাৰতীয় টিমে খেলাওক তাৰ পাছতে আৰু কোন থাকিব বুলি ক'লে মই সকলোকে জনাই দিব বিচাৰিছো যে নাম্বাৰ 6 পজিশনত হাৰ্দিক পাণ্ডিয়া নাম্বাৰ 7 পজিশনত অক্ষৰ পেটেল নো ৰবীন্দ্ৰ জাদেজা ইয়াৰ পাছতে নাম্বাৰ 8ত মোহাম্মদ শামি থাকিব জসপ্ৰীত বুমৰাহ নাম্বাৰ 9ত থাকিব অৰ্শদীপ সিং এগৰাকী ফাষ্ট বলাৰ তেখেতটো নিশ্চয় থাকিবই আৰু একেবাৰে শেষত থাকিব কুলদীপ যাদৱ এনেকুৱা আমাৰ ভাৰতীয় টিমৰ আসলতে প্লেইং 11 হ'বলৈ গৈ আছে চ্যাম্পিয়ন ট্ৰফি 2025ত আৰু আপোনালোকে কি ভাবে এই বিষয়ে মোক কমেন্ট সেকশনত জনাই দিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও